নাটকবোৰ পানীযোৰে সজা ৰাতিবোৰ মই খুব ভালকৈ পাইছোঁ। মই এই সময়লৈকে পাই আছোঁ সেইদিনাখনি উৰুকাৰ দিনাখনিও সোণাৰী গাঁও বনচুৰি পাৰত গোটেই ৰাতিটো ভেলাঘৰতে আছে। গতিকে সেই যিটো আমাৰ যে এই উৎসৱবোৰ কিয় প্ৰয়োজন, বিশেষকৈ মই বিহুৰ কথা কোৱা নাই। বিহুৰ আমাৰ স্বভাৱগত যিটো প্ৰকৃতি সেইটো আছে। আগৰ যিটো গাঁৱৰ সম্পূৰ্ণ ভোজটো এতিয়া হয়তো 2ঘৰ 3ঘৰ 5ঘৰ মানুহৰ মাজত সীমিত হৈ পৰিছে। তাত বহুত কাৰণ হয়তো আছে, তাত আমি কোনে বেয়া বুলি ক'ব নোৱাৰোঁ, কাৰণ এটা পৰিৱৰ্তন আহিছে। এই বস্তুবোৰ আচলতে পইচাৰে কিনি এই আৱেগটো অতি প্ৰয়োজন, যাতে গাঁৱৰ দুখী হ'ব পাৰোঁ, সাফল্যত আমি গৌৰৱী হ'ব পাৰোঁ। তাৰ বাবে এই আমাৰ বোলা যিটো আৱেগ, এই আৱেগটোক দৃঢ় কৰিবৰ বাবে আমাক এই অনুষ্ঠানবোৰে নিশ্চয় সহায় কৰিব। গতিকে অধিক দীঘলীয়া নকৰোঁ, অনুষ্ঠানটোৰ আমি মাজত জুবিন গাৰ্গৰ নাট্য সতীৰ্থ পংকজ কলিতাই নাটকখন লিখিছে আৰু আমাৰ তিয়কৰ শিল্পীসকলে অতি কষ্টৰে নাটকখন কৰিছে আৰু নাটকৰ পৰিচালক তথা বাকী শিল্পীসকলো ইতিমধ্যে আহি পাইছেহি।